সমাগত অসম বিধানসভাৰ নিৰ্বাচন 2024 নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। বিহালী সমষ্টিটো টিকট প্ৰত্যাশীৰ ভিৰ। শাসনৰ গাদীত কাক বিচাৰে বিহালীৰ ৰাইজে? বিহালী সমষ্টিৰ পৰা বিহমাৰী গাঁওবাসীৰ মনৰ কথা আমি এই মুহূৰ্তত আগবঢ়াইছো। বিহালীৰ পৰা সতীৰ্থ কৰণ শইকীয়াৰ এটা প্ৰতিবেদন আগবঢ়াইছো। সমাগত 2024 চনৰ বিধানসভা নিৰ্বাচন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহালীতো দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ যি তৎপৰতা, নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা। মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ বিহালী সমষ্টিৰ যি বিহমাৰী গাঁও পঞ্চায়তৰ আহি উপস্থিত হৈছোঁ আৰু ইয়াত একাংশ ৰাইজ আছে। ৰাইজৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যি বিগত বছৰসমূহত বিজেপি চৰকাৰৰ দিনৰ পৰা তেখেতসকলে কেনেধৰণৰ সুবিধাসমূহ লাভ কৰিছে বা কি উন্নয়ন হৈছে এই অঞ্চলত বা অন্যান্য কি উন্নয়ন হবলৈ বাকী আছে সেই সম্পৰ্কে কিছু জানিবলৈ চেষ্টা কৰিম। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে পোনপটীয়াভাৱে। মই আপোনাৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ যে কি ক'ব, যিহেতু 2024 নিৰ্বাচন সমাগত, আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে বা কি উন্নয়ন হবলৈ বাকী আছে এই অঞ্চলত কি ক'ব এই মুহূৰ্তত? ধন্যবাদ সাংবাদিক বন্ধুসকল। যিহেতুকে এইবাৰ 2024 কাৰণে আমাৰ বিহালী সমষ্টিটো অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ কৰিছে অসম চৰকাৰে। গতিকে এতিয়া দেখা পাইছোঁ অনুসূচিত জাতিৰ নামত যিহেতুকে বিহালী ৰাইজৰ মুখলৈ চাই হাইকোৰ্টে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই SC ৰিজাৰ্ভেশ্যন দিছে। কিন্তু ইয়াত দেখা গৈছে বাহিৰৰ পৰা আঁতৰৰ পৰা কিছুমান ব্যক্তি আহিছে টিকেট ল'বৰ কাৰণে। আৰু মই ভাবোঁ যে ওচৰৰ পুথি খলিহনা আৰু আঁতৰৰ ৰৌ বাহু। গতিকে আমাৰ ইয়াৰ স্থানীয় এজন ব্যক্তি স্বৰ্গীয় ভাৰত দাস দেৱৰ সুযোগ্য সন্তান শ্ৰী অজয় সিংহা দেৱক যদি কংগ্ৰেছ বা বিজেপি যিকোনো এটা দলে তেওঁক টিকেট প্ৰদান কৰিব লাগে আৰু তেওঁক যদি টিকেট দিয়ে সম্পূৰ্ণ সকলো জাতি জনগোষ্ঠীয়ে তেওঁক জিকাই নিয়াটো ৰাইজে হাত উজান দিব। কাৰণ ইয়াত অনুসূচিত জাতিয়ে হওক, নেপাল গোৰ্খা সম্প্ৰদায়ে হওক বা আজি আদিবাসীয়ে হওক বা ট্ৰাইবেল কমিউনিটিয়ে হওক অজয় সিংহক যথেষ্ট চিনি পায়। সেয়েহে আমি আহ্বান জনাইছোঁ দুইটা দলক, যিকোনো এটা দলে অজয় সিংহদেৱক যাতে টিকেট দিয়ে। আৰু আমিও ইয়াৰ গঞা ৰাইজ হিচাপে এই পিছপৰা অঞ্চলটোৰ উন্নয়নৰ কাৰণে তেখেতক আমি দেশ প্ৰাণ দি খাটিম। আৰু যিহেতুকে আমাৰ অৰুণাচল এটা বৰ্ডাৰ এৰিয়াৰ সমষ্টি, ইয়াত সঘনাই অৰুণাচলৰ লগত বাক বিতণ্ডা হৈ থাকে। যদি আঁতৰৰ এজন বিধায়ক হয় যিকোনো বিপদ আপদৰ ক্ষেত্ৰত তেওঁ আহি পোৱাটো অকণমান দেৰি হ'ব। যদি ওচৰৰ এজন বিধায়ক হয়, প্ৰতিনিধি থাকে, তেনেহ'লে ইয়াত মিলা পেচাটো খুব সোনকালে হ'ব আৰু আমি দুয়োখন ৰাজ্যৰ এটা মিলা পেচা হিচাপে আমি থাকিবলৈ সুবিধা হ'ব। সেয়েহে মই সকলো ৰাইজক অনুৰোধ জনাওঁ যাতে আমি সকলো ঐক্যবদ্ধভাৱে আমি ওলাই আহিব লাগিব একত্ৰিত হৈ। যিহেতু বিগত সময়সমূহত এই অঞ্চলত উন্নয়ন হৈছে নে নাই বা কি উন্নয়ন হবলৈ বাকী আছে এই অঞ্চলত? উন্নয়ন বুলি ক'বলৈ যাওঁতে আজি এই চেণ্টাৰৰ পৰা যোনটো আমাৰ বজাৰ হৈ একেবাৰে লালপুখুৰীলৈ গৈছে, এই ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা। এই ৰাস্তাটো মেৰামতি কৰিব লাগে। তাৰ উপৰিও এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো কৈছে যে আমি অচিনাকি মানুহক কাম দিব নালাগে, আমি সম্পূৰ্ণ ম্যামুক্ত কৰিম অসমখন, এনেকৈ তেওঁ কিছুমান আমি কোৱা শুনিছোঁ। কিন্তু এতিয়া দেখিছোঁ বিহমাৰীত যিমানখিনি কনষ্ট্ৰাকশ্যনৰ কাম বিহালী সমষ্টিত হৈছে, এইখিনি সম্পূৰ্ণ অচিনাকি মানুহৰ হাতলৈ গৈছে। আমিও মিস্ত্ৰী কাম কৰোঁ, ইয়াত সাধাৰণ খাটি খোৱা মানুহ আছে, কাম কৰা মানুহ আছে। আজি আমাৰ ওচৰতে মাৰ্কেট ছেট আহিছে, তাতো মিয়া। আজি ইয়াত স্কুল বনাই আছে, তাতো মিয়া। আজি ইয়াত চাব চেণ্টাৰত লেট্ৰিন বাথৰুম হৈ আছে, চাইছোঁ চৌদিশে খালি মিয়া। অন্যলৈকে আমাৰ ঠাণ্ডা পানীটো যিবিলাক এনৰেগাৰ নামৰ PMY ঘৰ হৈ আছে, তাতো কেৱল মিয়া। গতিকে এনেকৈ হ'বলৈ গ'লে আমাৰ জাতিটো এটা দিশত ধ্বংস হৈ গুচি যাব। কাৰণ অৰুণোদয় টকা 1200 এটা জাতিক কেতিয়াও স্বাৱলম্বী নকৰে। জাতিটো